মামাই দেখো এতিয়া চাকৰি সকলোকে দিম বুলি কয়। মোক নালাগে দেচোন চাকৰি, মই নকৰোঁ বাৰু। মই চাকৰি এতিয়া বয়স হোৱা নাই, আৰু লগতে থাকিলেও বয়স থাকিলেও মই নকৰোঁ চাকৰি। কাৰণ চাকৰি মই কৰিব ইচ্ছা নাই, বুজা নাই। পইচা মোক ইমান নালাগে। ফৰ্ম চৰ্ম দিয়া নাই নেকি? মই ফৰ্ম চৰ্ম আগতে দিছোঁ, মোৰ এপাৰ্টমেণ্ট লেটাৰো আছে, কিন্তু সিহঁতে দৰমহা সময় নিদিলাক। এই জালচাজি কৰিছে। মই 4th গ্ৰেডত আছিল চাকৰি। জালচাজি কৰি পেলাই মোক চাকৰিটো নিদিলাক। নেতাৰ কাৰণে মই আৰু এতিয়া লগা নাই, আৰু নকৰোঁ। মই এখন চৰকাৰৰ তলত কাম, পৃথিৱী কাৰো তলত নকৰোঁ কাম, সেনে মনটোত ভাব আৰু, বুজা নাই। তোমার পশ্চিমক গেলি এতিয়া টনার গিলাখানক মই দিলি এই যে ইণ্টাৰভিউ গিলাখান দিলাক, এই পুলিচৰ, এই 4th গ্ৰেডৰ, 3 গ্ৰেডৰ, এই তোমাৰ এই যে কলেজত যে ইণ্টাৰভিউ ল'লাক, এতিয়াতো নাম গন্ধে নাই, বুজা নাই। এইটোৰ কাৰণে মই বৰ দুখ পাইছোঁ। কাৰণ কি চলিকেইটা বৰ আশাতে এই দাউৰি মৰছিল। গতিকে সিহঁতক কিবা এটা পোষ্টত ৰাখিলে মই খুব ভাল পাম, সেই মোৰ এটা শান্তি, বুজিছোঁ। মোক দিবা নালাগে আকৌ, বুজা নাই। মোক আকৌ দিবা নালাগে। এই চলিকেইটাক চাকৰি দিলি মই বিৰাট সুখ পাম, সেই মোৰ মানে ক'ব লগা। ইয়াৰে ভিতৰত তোমাৰ বাকীখিনি ভালে আছে, এই চলিকেইটাক অলপ মানে হেৰি কৰা নাই, সেইটোৰ কাৰণে মনটো অলপ বেয়া লাগি আছে। বাকী পৰ্যায়তো চৰকাৰখনে গোটেই বেয়া কাম কৰা নাই, মই সেইটোও ভাল পাইছোঁ, বা দুষ্কৃতিকাৰী নোহোৱা আছে। কিন্তু মদখোৱা অলপ সংখ্যা বেছি।